আমি RCM প্ৰচাৰ কৰিবলৈ আহিছোঁ। আমাৰ RCM অভিযান প্ৰচাৰ। নমস্কাৰ, মোৰ নাম ৰূপালী গগৈ, ঘৰ চিলনীজান দিহিঙীয়া গাঁও। আৰু এই RCM ছিষ্টেমৰ প্ৰচাৰ অভিযানত মই জড়িত হোৱা আজি এবছৰ হৈছে। আৰু তেনেকৈ সকলোৱে স্বাস্থ্য ভালৰ কাৰণে ঘৰে ঘৰে আমি প্ৰচাৰ অভিযান কৰি আছোঁ। লগত আমাৰ এই দুগৰাকী বাইদেউ আহিছে। RCMৰ বস্তু এয়া আমি লৈছোঁ দেই। এইটো বুট দালি নেকি? নহয়, ৰহৰ দালি, বুট। আমি RCM প্ৰচাৰ কৰিবলৈ আহিছোঁ। আমাৰ RCM অভিযান প্ৰচাৰ। আজিকালি যিহেতু সকলোৰে স্বাস্থ্যটো বেয়া হৈ আছে, সেইবাবে আমাৰ মেইন উদ্দেশ্য স্বাস্থ্য ৰক্ষাৰ ওপৰত আমি কাম কৰি আছোঁ। প্ৰত্যেকৰ ঘৰে ঘৰে স্বাস্থ্য ভাল হ'বৰ কাৰণে এই প্ৰডাক্টবিলাক দিবলৈ আহিছোঁ। আজি বাইদেউ ঘৰলৈও আহিছোঁ। আৰু RCMৰ মূল উদ্দেশ্য হৈছে স্বাস্থ্য ৰক্ষা, আত্মনিৰ্ভৰশীলতা আৰু মহিলা সবলীকৰণ। আৰু আমাৰ RCMৰ কোম্পানী আছে ৰাজস্থান ভিলৱাৰা চহৰত আছে, RCM কনজিউমাৰ প্ৰডাক্ট প্ৰাইভেট লিমিটেড। আৰু শীৰ্ষস্থানৰ আমাৰ 10টা কোম্পানীৰ ভিতৰত এটা হৈ আছে। আৰু ইয়াত লেবৰেটৰী আছে, আৰু লেবৰেটৰীত টেষ্ট কৰিহে আমালৈ আহিছে। আৰু ইয়াৰ মেইন আমাৰ প্ৰডাক্ট হৈছে আমাৰ হেলগাৰ্ড অইল। এইটো যিটো আমাৰ হেলগাৰ্ড অইল হয়, আমাৰ ৰাইচ ব্ৰেণ্ড অইল। এইটো নাম্বাৰ 1 কুকিং অইল হয়। আৰু সেই অইলটো আপোনাৰ 4বাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে। আমাৰ মনমোহন সিং দেৱে দিছিলে 2007 চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ, আৰু দীনেশ পাটেল দেৱে দিছিলে 2009 চনত বিশেষ মান্যতা পুৰস্কাৰ, আৰু APJ আব্দুল কালামে দিছিলে 2010 চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ, আৰু প্ৰতিভা পাটেল দেৱীও দিছিলে 2010 চনৰ 31 আগষ্টত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰিছে। আৰু এনেকৈ ফটোৰ সৈতে ইয়াত দিয়া হৈছে। আৰু যদি আমি তেলটো সদায় ব্যৱহাৰ কৰোঁ, হজম শক্তি আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে, কেঞ্চাৰ আৰু হৃদয় ৰোগ কম কৰাত সহায়ক, বাঢ়ি অহা বয়সৰ প্ৰভাৱ কম কৰাত সহায়ক, সুস্থ কলেষ্ট্ৰল স্তৰ বঢ়োৱাত সহায়ক, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, বহুমূত্ৰ ৰোগীৰ বাবে লাভদায়ক, শৰীৰ স্নায়ুতন্ত্ৰক মজবুত কৰে, থাইৰয়ড ৰোগীৰ বাবে লাভদায়ক, ৰাজনিবিতিৰ সময়ত সুৰক্ষা কৰে, তেজ গোটমা ৰোধ কৰে, খজুৱতি আৰু উফিনাশক। ইমান এটা ভাল প্ৰডাক্ট হয়। আৰু এইটো ফেন নুঠে, অকণমান দিলেই হৈ যায়। মানে আমাৰ ৰিফাইনটো আকৌ বেলেগকৈ ৰিফাইন ব্যৱহাৰ কৰিবলগীয়া নহয়, এইটোতে হৈ যায়। এনেকুৱা আৰু আছে আমাৰ নিউট্ৰিচাৰ্জৰ, যিহেতু আমাৰ ল'ৰা ছোৱালীবিলাক 2 বছৰৰ পৰা 12 বছৰলৈ তেওঁলোকৰ যিটো বাঢ়িবৰ কাৰণে গ্ৰ'থ লাগে, এই প্ৰটিনখিনি এইটোৰ পৰা পায়। নিউট্ৰিচাৰ্জ কিটছ হয়। ইয়াত আপোনাৰ হাইটটো বঢ়ায়, হাড়ৰ মজাবিলাক মজবুত কৰে, লগত বেমাৰৰ লগত যুঁজিব পৰাকৈ ইমিউনিটিটো বঢ়াই দিয়ে। আৰু এইটো ল'ৰা ছোৱালীক দিব পাৰিলে ভাল হয়। মইশ্চাৰাইজাৰ ক্ৰীম হয়, মৰিংগা ক্ৰীম, এনেকৈ ট'নাৰ আছে, এইটো গ্ল' আপ ট'নাৰ হয়। তাৰপিছত ছানস্ক্ৰীম আছে। এইবিলাক চব নেচাৰেল হয়, কেমিকেল নাই, 1% কেমিকেল নোহোৱাকৈ। আৰু বিশেষকৈ আমাৰ মহিলাসকলৰ কাৰণে এইটো কিচলৰ এক্সট্ৰা লং হয়। এইটো চেনিটেৰী নেপকিন। ইয়াত মানে পলিথিনটো নাই, 100% কটন আৰু এল'ভেৰা জেল দিয়া আছে। বহুত বেছি ভাল হয়, লগালে মানে একো অসুবিধা নহয়। এনেকুৱা ইমানখিনি ক'লোঁ।